কাছাৰৰ বৰখলা বৰযাত্ৰাপুৰত নিশা লোমহৰ্ষক ডকাইতি কাণ্ড। গৃহস্থক আক্ৰমণ কৰি লুটিলে নগদ ধন আৰু সোণৰ অলংকাৰ। এজন ব্যৱসায়ী ঘৰৰ পৰা বন্দুকধাৰী ডকাইতৰ দলে লুটি নিলে নগদ 2 লাখ টকা সহ কেইবা লাখ টকাৰ সোণৰ অলংকাৰ। ডকাইতৰ আক্ৰমণত আহত ঘৰৰ গৰাকী। নিশা স্থানীয় জুনাইদ আহমেদ নামৰ এজন ব্যৱসায়ী ঘৰত সংঘটিত হয় এই ডকাইতিৰ ঘটনা। জানিব পৰা মতে হাতত বন্দুক আৰু বিভিন্ন অস্ত্ৰ শস্ত্ৰ লৈ মাংকি কেপ পৰিধান কৰা 10জনীয়া এটা ডকাইতৰ দলে ঘৰৰ গ্ৰিল আৰু দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰে। ঘৰৰ লোকসকলক বন্দুকৰ ভয় দেখুৱাই ঘৰখনৰ পৰা ডকাইতৰ দলে লুটি লৈ যায় নগদ 2 লাখ টকা সহ কেইবা লাখ টকাৰ সোণৰ অলংকাৰ। ঘৰৰ গৰাকী ব্যৱসায়ী জুনাইদ আহমেদে ডকাইতক বাধা প্ৰদান কৰাত ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ব্যৱসায়ীজন। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈকে আৰক্ষীয়ে উলিয়াব পৰা নাই ডকাইতৰ সংসূত্ৰ। কাল রাত্রে আমাদের বড়খলা সমষ্টির অন্তর্গত বরযাত্রাপুর গ্রামের একজন ব্যবসায়ী জুনাইদ আহমেদ লস্করের ঘরে একটি দুঃসাহসিক চুরি হয়েছে। রাত অনুমানিক 1:30 নাগাদ 10-12 জনের একটি ডাকাত দল অস্ত্রশস্ত্র লেস ছিল ওদের হাতে। ওর স্ত্রী এবং মা ছোটো একটি বাচ্চা ছিল, ওকে বেঁধে তারপরে অন্তত আধা ঘন্টা ওর ঘরে ডাকাতি করে পালিয়ে যায়। বর্তমানে তদন্ত চলছে। সঙ্গে সঙ্গে বাঙ্গারপাড় পুলিশ ফাঁড়িতে খবর দেওয়া হয়। ওইখান থেকে পুলিশ বাহিনী এসে তাল্লাশি চালিয়ে যান, কিন্তু এখন পর্যন্ত কোনো হদিশ পাওয়া যায়নি। কাটিগড়াৰ পৰা আসিক উদ্দিনৰ ৰিপৰ্ট অসম টাইম।